Hello everyone. মই গৌতম মেধি আৰু আজি আৰম্ভ কৰিবলৈ লৈছো ক্লাছ 9 ৰ এটা সুন্দৰ পাঠ লেসন নম্বৰ 6 মাই চাইল্ডহুড মোৰ শৈশৱকাল। এই পাঠটো আমি সকলোৱে জনা ভাৰতবৰ্ষৰ এগৰাকী মনীষী, তেখেতৰ নাম হৈছে ডক্টৰ এপিজে আব্দুল কালাম। আৰু এই কালাম সাহাবৰ যেটো শৈশৱকাল, এই শৈশৱকালৰ ওপৰতে এই পাঠটো কৰা হৈছে। তোমালোকে মন দি চাই যাবা। I was born into a middle class Tamil family in the island town of Rameswaram in the erstwhile Madras state. মোৰ জন্ম হৈছিল মিডল ক্লাছ মানে হৈছে যেটো এটা নিম্ন বৰ্গ, মধ্য বৰ্গ, উচ্চ বৰ্গ এনেকুৱা ধৰণৰ থাকে নহয়, আৰ্থিক অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি পেলাই তেওঁলোক এটা মধ্যম বৰ্গীয় পৰিয়ালত জন্ম হৈছিল। তামিল ফেমিলিটো আছিল তামিল, তেওঁ তামিলনাডুত জন্ম হৈছিল। ইন দ্য আইলেণ্ড টাউন, আইলেণ্ড মানে হৈছে এটা দ্বীপ, এখন দ্বীপ চহৰ, দ্বীপ নগৰ, নামটো হৈছিল ৰামেশ্বৰম। দ্য আৰ্ষ্টৱাইল মাদ্ৰাজ ষ্টেট, আগতে পুৰণি কালত যিখন মাদ্ৰাজ আছিল সেইখন মাদ্ৰাজৰে ৰামেশ্বৰম চহৰখনত মোৰ জন্ম হৈছিল। My father Zainul Abidin had neither much formal education nor much wealth. মোৰ দেউতা জৈনুল আবেদিনৰ তেওঁ বহুত বেছি আনুষ্ঠানিক শিক্ষা নাছিল, বা much wealth nor much wealth মানে হৈছে সম্পত্তি, বহুত তেওঁ ধন সম্পত্তিও নাছিল, বহুত তেওঁ শিক্ষা দীক্ষাও নাছিল। Despite these disadvantages, এইবোৰ disadvantage মানে হৈছে এইবোৰ দুৰ্বলতা বা এইবোৰ অসুবিধা থকাৰ উপৰিও he possessed great innate wisdom and a true generosity of spirit. তেওঁ কি কৰিছিল? জ্ঞানেৰে, তেওঁ যি জ্ঞান আছিল, তেওঁ যি জ্ঞান অৰ্জন কৰিছিল, সেই জ্ঞানৰ সহায়ত এটা অতি সুন্দৰ মানে আত্মা বা মন লৈ পেলাই তেওঁ জীৱন নিৰ্বাহ কৰিছিল। He had an ideal helpmate in my mother, Asiamma. তেওঁৰ এগৰাকী সহযোগী আছিল, আইডিয়েল মানে আদৰ্শ সহযোগী আছিল, তেওঁৰ নামটো আছিল Asiamma, যিগৰাকী মোৰ মা আছিল। I do not recall the exact number of people she fed every day, but I am quite certain that far more outsiders ate with us than all the members of our own family put together. যে মই সেই সংখ্যাটো এটা মনত পেলাব পৰা নাই যিমান মানুহে আমাৰ ঘৰত আহাৰ গ্ৰহণ কৰিছিল বা খাদ্য গ্ৰহণ কৰিছিল। আমাৰ পৰিয়ালটোতো ডাঙৰ আছিল, সেই পৰিয়ালটোৰ লগতে আৰু কিমান মানুহে যে আমাৰ ঘৰত খাদ্য গ্ৰহণ কৰিছিল সেইটো মই ঠিক মনত পেলাব পৰা নাই, কিন্তু বহু মানুহে আমাৰ ঘৰত খাইছিল। I was one of many children. মই বহু কেইজন ল'ৰা ছোৱালীৰ মাজৰ এজন আছিলোঁ। A short boy with rather undistinguished looks, born to tall and handsome parents. মোৰ মা দেউতা আছিলে ওখ আৰু বৰ ধুনীয়া, কিন্তু তেওঁলোকৰ সন্তান হিচাপে মই মোৰ আনডিষ্টিংগুইশ্ড লুকছ, মই বৰ দেখনীয়াৰ নাছিলোঁ। We live in our ancestral house which was built in the middle of 19th century. আমি আমাৰ পৈতৃক পূৰ্বপুৰুষৰ যিটো ঘৰ আছিলে 19 শতিকাতে বনোৱা সেই ঘৰটোত আমি বাস কৰিছিলোঁ। It was a fairly large pakka house made of limestone and brick. আৰু এইটো এটা বৰ ধুনীয়াকৈ সজোৱা পক্কা হাউচ, মানে পকা ঘৰ আছিলে। কিহেৰে বনোৱা হৈছিলে? লাইমষ্টোন এণ্ড ব্ৰিক, ইটা আৰু চূণশিলেৰে। On the mosque street in the ৰামেশ্বৰমৰ যিটো মছজিদ পথ আছিলে তাতে আছিলে। My austere father used to avoid all inessential comforts and luxuries. Austere মানে simple, strict and severe. ইয়াত যিটো দিছে তোমালোকে চাবা, simple অতি সাধাৰণ, strict অতি কঠোৰ, আৰু severe মানে তেওঁ যথেষ্ট চিৰিয়াছ ধৰণৰ মানুহ আছিলে। গতিকে
ইয়াত এইটোৱে আমি বুজিব পাৰোঁ যে মোৰ মাই অষ্টাৰ ফাদাৰ ইউজ টু এভইড, মোৰ দেউতাই, সহজ সৰল দেউতাই সদায় এৰি চলিছিলে কোনবোৰ বস্তু ইন এচেঞ্চিয়েল কমফৰ্টছ, যিবোৰ আমাৰ এচেঞ্চিয়েল মানে হৈছে আমাক একদম লাগেই সদায়, যেনেকৈ আমি ভাত খাবই লাগিব, কাপোৰ পিন্ধিবই লাগিব, এনেকুৱা কিছুমান বস্তু আছে যিবোৰ আমি এচেঞ্চিয়েল বুলি কওঁ, সেইবোৰ আমাক সদায় প্ৰয়োজন হয়। কিন্তু ইন এচেঞ্চিয়েলবিলাক হৈছে যে যিবোৰ ওপৰঞ্চি, যেনেকৈ কিছুমান বস্তু আছে যিবোৰ বস্তু আমি ব্যৱহাৰ নকৰিলেও চলিব পাৰোঁ। যেনেকৈ ধৰি ল'লোঁ আমাৰ ঘৰত চকী আছে, কেইখনমান চকী আছে, চকীটো আমি মানুহক বহিবলৈ দিব পাৰোঁ, কিন্তু আমি ডাঙৰ দামী চোফা আনি পেলাই বহিব পাৰোঁ। দুয়োটাই বস্তুৱে প্ৰয়োজন, কিন্তু আমাক যদি এচেঞ্চিয়েল বুলি কওঁ তেনেহ'লে আমাক চকীখন প্ৰথম প্ৰয়োজনীয়। বুজি পাইছা তোমালোকে? তেনেকৈ আমি জীৱন ধাৰণ পদ্ধতিটোত কিছুমান এনেকুৱা বস্তু ব্যৱহাৰ কৰোঁ যিবোৰ আমাৰ ধৰি লোৱা ঘৰখনত ফেন এখন এচেঞ্চিয়েল লাগে আমাক, কিন্তু আমি আজিকালি AC বা অন্যান্য এনেকুৱা ধৰণৰ বস্তু ব্যৱহাৰ কৰোঁ যিটো হৈছে একেবাৰে ইন এচেঞ্চিয়েল, মানে ইমানেই বহুত বেছি প্ৰয়োজনীয় নহয়, সেইটো নোহোৱাকৈও আমি চলিব পাৰোঁ। তো তেনেকুৱা অৰ্থত কথাটো কৈছে যে তেওঁ এনেকুৱা ধৰণৰ কমফৰ্টছ এণ্ড লাক্সাৰিজ, আৰামদায়ক বিলাসিতাপূৰ্ণ বস্তু তেওঁ সদায় এৰাই চলিছিল। However, all necessities were provided for in terms of food, medicine or clothes. তেওঁ কি কৰিছিলে, এইবিলাকৰ বাহিৰে এনেকুৱা এইবোৰ বস্তু কিন্তু তেওঁ সদায় লগত ৰাখিছিলে। সেইবোৰ আছিলে কি, ফুড আহাৰ, মেডিচিন, ক্লথছ কাপোৰ, বস্ত্ৰ, কাপোৰ, ঔষধ, আহাৰ, এইবোৰ বস্তু কিন্তু তেওঁ কেতিয়াও কৃপণালি কৰা নাছিলে। In fact, I would say mine was a very secure childhood. যে মই এইটো ক'ব পাৰোঁ যে মোৰ শৈশৱটো যথেষ্ট নিৰাপদ আছিলে, মানে মই এইবোৰৰ কোনো অভাৱ অনুভৱ কৰিবলগীয়া হোৱা নাছিলে। both materially and emotionally. materially মানে হৈছে বস্তুগতভাৱে, বস্তু, আমি এনেকুৱা ধৰণৰ যিবোৰ বস্তু, কাপোৰ কানি, বস্তু আৰু বস্তু, বস্তু মানে হৈছে মেটেৰিয়েল, আৰু থিংছ বুলি আমি ক'ব পাৰোঁ ইংলিছত, THINGS, থিংছ, এইবোৰ হৈছে মেটেৰিয়েল। আৰু ইম'শ্যন মানে কোনবিলাকক আমি, ইম'শ্যন মানে হৈছে, ইম'শ্যনবিলাক কোনবিলাক, ইম'শ্যন হৈছে লাভ, এফেকশ্যন, মৰম, এইবোৰ হৈছে ইম'শ্যন। তো কালামে এই সকলোবোৰ বস্তু তেওঁ পৰিয়ালটোত পাইছিলে। The Second World War broke out in 1939. দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভ হৈছিলে 1939 চনত। When I was 8 years old, তেতিয়া মোৰ বয়স আছিলে 8 বছৰ। For reasons I have never been able to understand, a sudden demand for tamarind seeds erupted in the market. মই এটা কথা বুজি পোৱা নাছিলোঁ যে হঠাৎ সেইখিনি সময়ত টেমাৰিন, যিটো আমি তেতেলী বুলি কওঁ, তেতেলীৰ বজাৰত যথেষ্ট চাহিদা বৃদ্ধি পাই গৈছিলে। I used to collect the seeds and sell them to a provision shop on Mosque Street. আৰু মই এইটো প্ৰায়ে কি কৰিছিলোঁ, কালেক্ট কৰিছিলোঁ, সংগ্ৰহ কৰিছিলোঁ, সংগ্ৰহ কৰি মছজিদ পথত থকা এখন দোকানত মই, প্ৰভিজন শ্বপ মানে হৈছে ধৰি লওঁ আমি সাধাৰণতে য'ত চাউল দালি আমাৰ লাগতিয়াল বস্তুখিনি থকা যিখন দোকান, আৰু তেনেকুৱা ধৰণৰ এখন দোকানত মই সেইখিনি নি বিক্ৰী কৰিছিলোঁ। A day's collection would fetch me the princely sum of 1 anna. যে সাফিচিয়েণ্টলি, মানে যথেষ্ট, মই সেইখিনি সময়ত সেই এদিনত মই কি কৰিছিলোঁ, যিখিনি গোটাইছিলোঁ সেইখিনি এখন দোকানত দিছিলোঁ, আৰু এদিনৰ কালেকশ্যন সংগ্ৰহখিনি মোক কিমান দিছিলে, 1 আনা, 1 অনা। 1 অনা সেইখিনি সময়ত বহুত পইচা, বহুত কিবা কিবি তেওঁলোকে পাইছিলে। আজি 1 অনাৰ কোনো মূল্য নাই, কিন্তু সেইখিনি সময়ত বহুত আছিলে। My brother-in-law Zainul Abidin would tell me stories about the war, which I would later attempt to trace in the headlines in Dinamani. মোৰ brother-in-law মানে পত্নীৰ ভাই বা ককাই, তেনেকুৱা সম্পৰ্ক। তেওঁ কি কৰিছিলে, মোক যুদ্ধৰ কাহিনীবিলাক কৈছিলে, আৰু সেইবোৰ মই ক'ত পাইছিলোঁ, পিছত যিবোৰ দিনামণি নামৰ এখন পেপাৰ আছিলে তাৰ হেডলাইনত মই সেইবোৰ পাইছিলোঁ। Our area, being isolated, was completely unaffected by the war.
আমাৰ যেটো অঞ্চল আছিল হেতু যুদ্ধৰ প্ৰভাৱৰ পৰা সম্পূৰ্ণৰূপে মুক্ত আছিল আইসোলেটেড মানে হেতু একেবাৰে দূৰত আছিল আৰু But soon India was forced to join the Allied forces and something like a state of emergency was declared. আৰু লাহে লাহে কি হ'ল ভাৰতবৰ্ষ যেটো Allied force আছিলে এইখিনি সময়ত বিশ্বযুদ্ধ দুটা পক্ষ আছিলে বা কেইবাখনো দেশ লগ লাগি এটা পক্ষ লৈ পেলে যুদ্ধ কৰিছিল তাৰে এটা পক্ষ আছিলে যেটো Allied force আছিলে সেই Allied forceত ভাৰতবৰ্ষকো যোগদান কৰিবৰ কাৰণে বাধ্য কৰি দিয়া হৈছিল forced to join and something like a state of emergency was declared আৰু কি হৈছিল যেন এটা emergency মানে খুব জৰুৰীকালীন অৱস্থা এটা হেজেন ঘোষণা হ'ল তেনেকৈ এটা পৰিবেশৰ সৃষ্টি হৈছিল The first casualty came in the form of the suspension of the train halt at Rameswaram station আৰু প্ৰথম যেটো casualty মানে দুৰ্ঘটনা বুলি কোৱা হয় যেটো ঘটনা ঘটিছিল আৰু হেখিনি সময় হেতু আছিল যে Rameswaram ষ্টেচনত প্ৰথম ট্ৰেইন ৰখাটো ৰামেশ্বৰম এটা সৰু হল্ট মানে হৈছে এটা সৰু ষ্টেচন আৰু তেনেকুৱা ধৰণৰ সেই ষ্টেচনটোত ট্ৰেইন ৰখাটো বন্ধ কৰি দিয়া হৈছিল The newspapers now had to be bundled and thrown out from the moving train on the Rameswaram route between Rameswaram and Dhanushkori আৰু তেতিয়া ট্ৰেইন যেতিয়া নৰখায় পেপাৰ বিলাক আগতে ট্ৰেইনতে আহিছিল গাড়ী মটৰ খুব নাছিলে ট্ৰেইনৰ পৰা কি কৰিবলগীয়া হৈছিল বান্ডল কৰি সেইবোৰ বাহিৰলৈ দলিয়াই দিয়া হৈছিল কোনটো ঠাইত ৰামেশ্বৰম আৰু ধনুষ্কৰীৰ মাজৰ সেই ঠাইখিনিতে তাক হেখিনি দলিয়াই দিয়া হৈছিল That forced my cousin Samsuddin who distributed newspapers in Rameswaram to look for a helping hand to catch the bundles and as if naturally I feel the slot আৰু সেই কামটো কোনে কৰিছিল মোৰ কাজিন মোৰ খুৰাৰ লৰা বা বৰ্তাৰ লৰা এওঁলোকক কাজিন বুলি কোৱা হয় এনেকুৱা এজন কাজিন তেওঁৰ নামটো আছিল শামসুদ্দিন আৰু তেওঁ সেই কামটো কৰিছিল এতিয়া তেওঁ সেই যে দলিয়াই দিয়ে গতিকে তাৰ পেপাৰখিনি লৈ বিলাই দিয়া সেই কামটো কোনে কৰিবলগীয়া হ'ল সেই খালি ঠাইটো কোনে পূৰণ কৰিলে এপিজে আব্দুল কালামে I feel the slot মই সেই ঠাইটো পূৰণ কৰিলো শামসুদ্দিন help me earn my first wages শামসুদ্দিনে মোক প্ৰথম যেটো মোৰ উপাৰ্জন হেতু কৰাৰ ক্ষেত্ৰত সহায় কৰি দিলে Half a century later আধা শতিকাৰ পিছত I can still feel the surge of pride of earning my own money for the first time আৰু আধা শতিকাৰ পিছত এটা শতিকা মানে হৈছে 50 বছৰ শতিকা মানে হৈছে 100 years আৰু আধা শতিকা মানে কি হ'ব 50 years 50 বছৰৰ পিছত এতিয়া তেওঁ এই কথাখিনি লিখি আছে বা কৈ আছে এখন কিতাপৰ পৰা সংগ্ৰহ কৰা হৈছে উইংছ অফ ফায়াৰৰ পৰা আধা শতিকাৰ পিছত তেওঁ এই কথাখিনি কৈ আছে যে তেওঁ আজি মনত পেলাই তেওঁ খুব সন্তুষ্টি লাভ কৰে যে I can still feel the surge of pride of earning my own money যে প্ৰথম যেটো উপাৰ্জন কৰিছিল সেই উপাৰ্জনটো কথা ভাবিবলৈ তেওঁ আজিও গৌৰৱ অনুভৱ কৰে The Second World War broke out in 1939 দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল 1939 চনত When I was 8 years old তেতিয়া মোৰ বয়স আছিল 8 বছৰ For reasons I have never been able to understand a sudden demand for tamarind seeds erupted in the market মই এটা কথা বুজি পোৱা নাছিলো যে হঠাৎ হেখিনি সময়ত tamarind যেটো আমি তেতেলি বুলি কওঁ তেতেলিৰ বজাৰত যথেষ্ট চাহিদা বৃদ্ধি পাই গৈছিল I used to collect the seeds and sell them to a provision shop on Mosque Street আৰু মই এটো প্ৰায়ে কি কৰিছিলো কালেক্ট কৰিছিলো সংগ্ৰহ কৰি মছজিদ পথত থকা এখন দোকানত মই provision shop মানে হৈছে ধৰিলো আমি সাধাৰণতে যত চাউল দালি আমাৰ লাগতিয়াল বস্তুখিনি থকা যিখন দোকান আৰু তেনেকুৱা ধৰণৰ এখন দোকানত মই হেখিনি বিক্ৰী কৰিছিলো A day's collection would fetch me
দ্য প্ৰিন্সলি সাম অফ 1 আনা যে সাফিচিয়েণ্টলি মানে যথেষ্ট মই সেইখিনি সময়ত সেই এদিনত মই কি কৰিছিলোঁ যিখিনি গোটাইছিলোঁ সেইখিনি এখন দোকানত দিছিলোঁ আৰু এদিনৰ কালেকশ্যন সংগ্ৰহখিনি মোক কিমান দিছিলে 1 আনা 1 অনা সেইখিনি সময়ত বহুত পইচা বহুত কিবা কিবি তেওঁলোকে পাইছিলে আজি 1 অনাৰ কোনো মূল্য নাই কিন্তু সেইখিনি সময়ত বহুত আছিলে My brother-in-law Zainul Abidin would tell me stories about the war which I would later attempt to trace in the headlines in Dinamani. মোৰ brother-in-law মানে পত্নীৰ ভাই বা ককাই তেনেকুৱা সম্পৰ্ক তেওঁ কি কৰিছিলে মোক যুদ্ধৰ কাহিনীবিলাক কৈছিলে আৰু সেইবোৰ মই ক'ত পাইছিলোঁ পিছত যিবোৰ দিনামণি নামৰ এখন পেপাৰ আছিলে তাৰ হেডলাইনত মই সেইবোৰ পাইছিলোঁ Our area being isolated was completely unaffected by the war আমাৰ যেটো অঞ্চল আছিল হেতু যুদ্ধৰ প্ৰভাৱৰ পৰা সম্পূৰ্ণৰূপে মুক্ত আছিল আইসোলেটেড মানে হেতু একেবাৰে দূৰত আছিল আৰু But soon India was forced to join the Allied forces and something like a state of emergency was declared আৰু লাহে লাহে কি হ'ল ভাৰতবৰ্ষ যেটো এলাইড ফোর্স আছিল সেইখিনি সময়ত বিশ্বযুদ্ধ দুটা পক্ষ আছিল বা কেইবাখনো দেশ লগ লাগি এটা পক্ষ লৈ পেলে যুদ্ধ কৰিছিল তাৰে এটা পক্ষ আছিল যেটো এলাইড ফোর্স আছিল সেই এলাইড ফোর্সত ভাৰতবৰ্ষকো যোগদান কৰিবৰ কাৰণে বাধ্য কৰি দিয়া হৈছিল ফোর্স টু জয়েন And something like a state of emergency was declared. আৰু কি হৈছিল যেন এটা emergency মানে খুব জৰুৰীকালীন অৱস্থা এটা যেন ঘোষণা হ'ল তেনেকুৱা এটা পৰিবেশৰ সৃষ্টি হৈছিল The first casualty came in the form of the suspension of the train halt at Rameswaram station. আৰু প্ৰথম যেটো casualty মানে দুৰ্ঘটনা বুলি কোৱা হয় যেটো ঘটনা ঘটিছিল আৰু সেইখিনি সময় হেতু আছিল যে ৰামেশ্বৰম ষ্টেচনত প্ৰথম ট্ৰেইন ৰখাটো ৰামেশ্বৰম এটা সৰু হল্ট মানে হৈছে এটা সৰু ষ্টেচন আৰু তো তেনেকুৱা ধৰণৰ সেই ষ্টেচনটোত ট্ৰেইন ৰখাটো বন্ধ কৰি দিয়া হৈছিল The newspapers now had to be bundled and thrown out from the moving train on the Rameswaram route between Rameswaram and Dhanushkori আৰু তেতিয়া ট্ৰেইন যেতিয়া নৰখায় পেপাৰ বিলাক আগতে ট্ৰেইনতে আহিছিল গাড়ী মটৰ খুব নাছিলে ট্ৰেইনৰ পৰা কি কৰিবলগীয়া হৈছিল বান্ডল কৰি সেইবোৰ বাহিৰলৈ দলিয়াই দিয়া হৈছিল কোনটো ঠাইত ৰামেশ্বৰম আৰু ধনুষ্কৰীৰ মাজৰ সেই ঠাইখিনিতে তাক সেইখিনি দলিয়াই দিয়া হৈছিল That forced my cousin Samsuddin who distributed newspapers in Rameswaram to look for a helping hand to catch the bundles and as if naturally I feel the slot আৰু সেই কামটো কোনে কৰিছিল মোৰ কাজিন মোৰ খুৰাৰ ল'ৰা বা বৰ্তাৰ ল'ৰা এওঁলোকক কাজিন বুলি কোৱা হয় এনেকুৱা এজন কাজিন তেওঁৰ নামটো আছিল শামসুদ্দিন আৰু তেওঁ সেই কামটো কৰিছিল এতিয়া তেওঁ সেই যে দলিয়াই দিয়ে গতিকে তাৰ পেপাৰখিনি লৈ বিলাই দিয়া সেই কামটো কোনে কৰিবলগীয়া হ'ল সেই খালি ঠাইটো কোনে পূৰণ কৰিলে APJ আব্দুল কালামে I feel the slot মই সেই ঠাইটো পূৰণ কৰিলো শামসুদ্দিন help me earn my first wages শামসুদ্দিনে মোক প্ৰথম যেটো মোৰ উপাৰ্জন হেতু কৰাৰ ক্ষেত্ৰত সহায় কৰি দিলে half a century later আধা শতিকাৰ পিছত I can still feel the surge of pride of earning my own money for the first time আৰু আধা শতিকাৰ পিছত এটা শতিকা মানে হৈছে 50 বছৰ শতিকা মানে হৈছে 100 years আৰু আধা শতিকা মানে কি হ'ব 50 years 50 বছৰৰ পিছত এতিয়া তেওঁ এই কথাখিনি লিখি আছে বা কৈ আছে এখন কিতাপৰ পৰা সংগ্ৰহ কৰা হৈছে উইংছ অফ ফায়াৰৰ পৰা আধা শতিকাৰ পিছত তেওঁ এই কথাখিনি কৈ আছে যে তেওঁ আজি মনত পেলাই তেওঁ খুব সন্তুষ্টি লাভ কৰে যে I can still feel the surge of pride of earning my own money যে প্ৰথম যেটো উপাৰ্জন কৰিছিল সেই উপাৰ্জনটো কথা ভাবিবলৈ তেওঁ আজিও গৌৰৱ অনুভৱ কৰে Every child is born with some inherited characteristics into a specific socio-economic and emotional environment and trained in certain ways by
figures of authority. প্ৰত্যেকজন শিশুৱে কিছুমান জন্মগত বৈশিষ্ট্য লৈ বিশেষত্ব লৈ পৃথিৱীলৈ আহে আৰু কিহৰ জৰিয়তে আহে into a specific socio-economic এটা বিশেষ ধৰণৰ আৰ্থ-সামাজিক and emotional environment আবেগিক পৰিবেশ and trained in certain ways by figures of authority আৰু figures of authority মানে ইয়াত যেটো মানে কথা কোৱা হৈছে figures of authority মানে হৈছে যে আমাৰ পেৰেন্টছ হ'ব পাৰে টিচাৰ হ'ব পাৰে যি সকলক আমি আদৰ্শ হিচাপে অনুকৰণ কৰি আগবাঢ়ো তেনেকুৱা বিলাকৰ পৰাও আমি বহু কথা শিকি আগবাঢ়ো I inherited honesty and self discipline from my father মই যেটো সততা আৰু আত্ম অনুশাসন এটো আমি কৰ পৰা পালো মোৰ দেউতাৰ পৰা পালো From my mother I inherited faith in goodness and deep kindness and so did my 3 brothers and sister আৰু মই মোৰ মাৰ পৰা কি পালো বিশ্বাস in goodness মানে ভালৰ যেটো ভাল বস্তুৰ ওপৰত যেটো বিশ্বাস সেই কথাটো মই মোৰ মাৰ পৰা শিকিলো and deep kindness আৰু অতিমাত্ৰা দয়া এটো মাৰ পৰা শিকিছিলো আৰু সেইটো একেখিনি কথাকে মোৰ 3 brothers and sisters তিনিজন ককাইদেউ বা ভাই আৰু ভাই ভনীও শিকিছিল I had 3 close friends in my childhood মোৰ শৈশৱত তিনিজন খুব ওচৰৰ বন্ধু আছিল ৰামানন্দ শাস্ত্ৰী অৰবিন্দন and শিৱপ্ৰকাশন ৰামানন্দ শাস্ত্ৰী অৰবিন্দন আৰু শিৱপ্ৰকাশন All these boys were from orthodox Hindu Brahmin families আৰু এই প্ৰত্যেকজন লৰাই আছিল orthodox মানে গুৰা হিন্দু ব্ৰাহ্মণ পৰিয়ালৰ পৰা তেওঁলোক আহিছিল As children none of us ever felt any difference amongst ourselves because of our religious differences and upbringing আৰু আমি শিশু হিচাপে এই কথাটো কেতিয়াও আমাৰ মনলৈ অহা নাছিল যে আমি প্ৰত্যেকই বেলেগ বেলেগ ধৰণৰ ধৰ্মৰ পৰা আহিছিল আমি যেনেকৈ আপব্ৰিঙিং মানে হৈছে আমি ডাঙৰ হৈছিল এই শৈশৱত যেটো আমি আগবাঢ়ি গৈছিল এইখিনি সময়ত কিন্তু আমি এই কথাটো অনুভৱ কৰিব লগা হোৱা নাছিল In fact Ramananda Shastri was the son of Pakshi Lakshmana Shastri আনকি ৰামানন্দ শাস্ত্ৰী কোন আছিল Pakshi Lakshmana Shastri তেওঁ ল'ৰা আছিল the high priest of the Rameswaram temple Rameswaram temple হিন্দু সকলৰ এটা অতি ডাঙৰ পবিত্ৰ মন্দিৰ আৰু এই মন্দিৰৰ তেওঁ একেবাৰে মূল পুৰোহিত আছিল আৰু তেওঁৰ ল'ৰা আছিল ৰামানন্দ শাস্ত্ৰী Later he took over the priesthood of Rameswaram temple from his father আৰু পিছত তেওঁ কি হৈছিল দেউতাকৰ পৰা এই পদবীটো লাভ কৰিছিল Arvindan went into the business of arranging transport for visiting pilgrims Arvindane যেটো তীৰ্থযাত্ৰীসকলক গাড়ীৰে অনানিয়া কৰাৰ যেটো ব্যৱসায় সেই ব্যৱসায়টোত লাগিছিল and Shiva Prakashan became a catering contractor for the Southern Railway আৰু Shiva Prakashan দক্ষিণৰ যেটো ৰেলৱে আছিল আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰেলৱে ব্ৰাঞ্চটো কি বুলি কোৱা হয় NF ৰেলৱে আৰু দক্ষিণৰ যেটো সাউদাৰ্ণ ৰেলৱে আৰু সাউদাৰ্ণ ৰেলৱে তেওঁ কি কৰিছিল কেটাৰিং মানে হৈছে ৰেলত খাবৰ কাৰণে যিবিলাক আহাৰ দিয়া হয় আহাৰ দিয়ে যে তেনেকুৱা ধৰণৰ এই কামটোত তেওঁ জড়িত হৈছিল During the annual Sri Sitarama Kalyanam ceremony our family used to arrange boats with a special platform for carrying idols of the Lord from the temple to the marriage site The Sitarama Kalyanam নামৰ যেটো এটা উৎসৱ হৈছিল প্ৰতি বছৰে হৈছিল হেতু এটা উৎসৱ আৰু সেই উৎসৱটোত আমাৰ ফ্যামিলি আমাৰ পৰিয়ালৰ ফালৰ পৰা এখন নাও দিয়া হৈছিল আৰু এখন স্পেশাল প্লেটফৰ্ম মানে এখন এনেকুৱা এটা ওখ কাঠেৰে বনোৱা এটা মণ্ডপ ধৰণৰ হয় তো যাৰ ওপৰত মূৰ্তি ৰাখে যে তেনেকুৱা ধৰণৰ সেই ব্যৱস্থাটো কোনে কৰি দিছিল আমাৰ পৰিয়ালৰ ফালৰ পৰা The site situated in the middle of the pond মানে হৈছে পুখুৰী called Rama Tirtha which was near our house আমাৰ ঘৰৰ ওচৰতে যেটো ৰামতীৰ্থ নামৰ এটা পুখুৰী আছিল সেই তাৰ মাজত এই কামটো কৰা হৈছিল বা সেই মন্দিৰটো আছিল আৰু তাত আমি এখন নাও দিছিল সেই মন্দিৰটো
অহা যোৱা কৰিবৰ কাৰণে বা যাত্ৰী অহা যোৱা কৰিবৰ কাৰণে যেটো ব্যৱস্থা আছিল হেতু আমাৰ ফালৰ পৰা আমি কৰি দিছিল Events from the Ramayana and from the life of the prophet were the bedtime stories my mother and grandmother would tell the children in our family আমাৰ পৰিয়ালত মোৰ মা আৰু আইতাই আমাক যিবোৰ সাধু শুনাইছিলে সেইবোৰ কেৱল প্ৰফেট বা যিসকল নবী আছিলে ইছলাম ধৰ্মীয় নবী আছিলে সেই সকলৰ বিষয়ে নাছিলে তাত আমাক ৰামায়ণৰ সাধু তেওঁলোকে কৈছিলে One day when I was in the 5th standard at the Rameswaram Elementary School a new teacher came to our class এদিন যেতিয়া মই এখন এলিমেন্টাৰী স্কুলত আছিল স্কুলখনৰ নাম আছিল ৰামেশ্বৰম এলিমেন্টাৰী স্কুল প্ৰাথমিক বিদ্যালয় কোন ক্লাছত 5th standard পঞ্চম শ্ৰেণীত a new teacher came to our class আমাৰ ক্লাছলৈ এজন নতুন শিক্ষক আহিলে I used to wear a cap which marked me as Muslim and I always sat in the front row next to Ramananda Sastry আৰু মই এটা টুপি পিন্ধিছিলো আৰু যিটোৱে মোক মুছলিম হিচাপে চিনাকি দিছিলে আৰু মই সদায় কি কৰিছিলো in the front row next to Ramananda Sastry আৰু মই ৰামানন্দ শাস্ত্ৰীৰ একেবাৰে কাষতে next row মানে শাৰী পিছৰ শাৰীটোতে মই বহিছিলো who were the sacred thread আৰু যি এডাল লগুন পিন্ধিছিলে লগুন বুলি কোৱা হয় ব্ৰাহ্মণসকলে এডাল খুটাৰ দৰে এডাল ৰছী তেওঁলোকে পৰিধান কৰে সেডালক sacred thread বুলি কোৱা হয় the new teacher could not stomach a Hindu priest's son sitting with a Muslim boy আৰু নতুন যিজন শিক্ষক আছিল তেওঁ এই কথাটো stomach মানে ইয়াত তোমালোকে চাবা could not stomach মানে could not tolerate বুলি দিছে ইয়াতে নিৰ্দিষ্ট কৰি দিয়া হৈছে could not tolerate যে তেওঁ এটো সহ্য কৰিব নোৱাৰিলে যে এজন হিন্দু পুৰোহিতৰ সন্তানে লৰাই এজন মুছলমানৰ লগত একেলগে বহিব এই কথাটো নতুন শিক্ষকজনে তেওঁ সহ্য কৰিব নোৱাৰিলে In accordance with our social ranking as the new teacher saw it যে আমাৰ যেটো সামাজিক যেটো ranking মানে স্তৰ আছিল হেতু নতুন শিক্ষকজনৰ দৃষ্টিৰে তেওঁ কি কৰিলে দেখিলে আৰু it was asked to go and sit on the back bench I was asked to go যে মই মোক কি কৰিবলৈ কোৱা হল পিছৰ বেঞ্চত গৈ বহিবৰ কাৰণে কোৱা হল I felt very sad and so did Ramananda Sastry মই বৰ দুখ অনুভৱ কৰিলো আৰু লগতে ৰামানন্দ শাস্ত্ৰীও দুখ অনুভৱ কৰিলে He looked utterly downcast as I shifted to my seat in the last row আৰু he utterly মানে হৈছে বৰ কৰোণভাৱে তেওঁ মুলৈ চালে যে যেতিয়া মই পিছৰ শাৰীত বহিবলগীয়া হল The image of him wept when I shifted to the last row felt a lasting impression on me আৰু তেওঁ মুলৈ যিটো দৃষ্টিৰে চাই আছিল হেতুৱে মোৰ মনত এটা খাস বহুৱাই থৈ গল After schoolৰ শেষত we went home and told our respective parents about the incident আমি ঘৰলৈ গলো আৰু আমাৰ পেৰেন্টছক অভিভাৱকক এই ঘটনাটোৰ কথা কলো Lakshmana Sastry summoned the teacher Lakshmana Sastry কোন আছিল ৰামানন্দ শাস্ত্ৰীৰ দেউতাক আছিল তেওঁ শিক্ষকজনক মাতিলে and in our presence আৰু আমাৰ উপস্থিতিতে told the teacher that he should not spread a poison of social inequality and communal intolerance in the minds of innocent children যে তেওঁ এই কণ শিশু সকলৰ মনত innocent মানে যি সকল নিৰ্বোধ শিশু আছিল এই শিশু সকলৰ সন্মুখত যাতে কোনো ধৰণৰ এনেকুৱা যেটো সামাজিক অসমতা social inequality and communal intolerance আৰু communal মানে সাম্প্ৰদায়িক এনেকুৱা বিষ বাষ্প যাতে তেওঁ সমাজত নিবিয় পায় তাৰ কাৰণে তেওঁ ওয়াৰ্নিং দিয়া হল তেওঁ খকিয়াই দিয়া হল He bluntly asked the teacher to either apologize or quit the school and the island যে তেওঁ শিক্ষকজনক এটো কলে যে তেওঁ হয় ক্ষমা খুজক নহলে স্কুল ত্যাগ কৰক বা সেই দ্বীপটোৱে ত্যাগ কৰক দ্বীপ মানে হৈছে ৰামেশ্বৰম আইল্যান্ড ৰামেশ্বৰম এখন আইল্যান্ড সিটি আছিল তোমালোকক কোৱা হৈছিল আইল্যান্ড টাউন গতিকে সেই ঠাইখনক তেওঁ ত্যাগ কৰিবলৈ কোৱা হৈছে
Not only did the teacher regret his behavior, শিক্ষকজনে যে কেৱল তেওঁৰ ক্ষমাই বিচাৰিলে এনেকুৱা নহয়, but the strong sense of conviction Lakshmana Shastri conveyed ultimately reformed this young teacher. যে লক্ষ্মণ শাস্ত্ৰীৰ যিটো তেওঁৰ বিচাৰধাৰা আছিলে, তেওঁ চিন্তাধাৰাৰে শিক্ষকজনকো সলনি হোৱাৰ এটা সুযোগ দিলে। তেওঁ যিটো সিদ্ধান্ত দিলে সেইটোৱে শিক্ষকজনকো সলনি হোৱাৰ এটা সুযোগ দিলে। তোমালোকে ছবিত চাব পাৰিবা যে ল'ৰা ছোৱালীবোৰ এনেকৈ বহিছিল। On the whole, the small society of Rameswaram was very rigid in terms of segregation of different social groups. যে সামগ্ৰিকভাৱে ৰামেশ্বৰমৰ যিটো ৰামেশ্বৰমখন বহুত ডাঙৰ ঠাই নাছিলে, কিন্তু সেই ঠাইখিনিতে যিখন সৰু সমাজ বাস কৰিছিলে তাতে বিভিন্ন ধৰণৰ ডিফাৰেন্স আছিলে, বেলেগ বেলেগ গ্ৰুপ আছিলে, কিন্তু তেওঁলোক প্ৰত্যেকে নিজৰ নিজৰ যিবিলাক পৰম্পৰা আছিলে, নিজৰ নিজৰ নিয়ম নীতি আছিলে, সেইবিলাক ক্ষেত্ৰত তেওঁলোক বৰ কঠোৰ আছিলে। However, my science teacher Subramania Iyer, through an orthodox Brahmin with a very conservative wife, যে মোৰ যিজন বিজ্ঞানৰ শিক্ষক আছিলে তেওঁ কি আছিলে, দো এন অৰ্থডক্স, যদিও দো মানে হৈছে যদিও এজন অৰ্থডক্স ব্ৰাহ্মণ মানে যিবিলাক একদম কঠোৰভাৱে নিয়ম নীতি পালন কৰি অহা ব্ৰাহ্মণ লোক, অৰ্থডক্স তেনেকুৱা আছিলে, উইথ এ ভেৰি কনজাৰভেটিভ ৱাইফ, আৰু এগৰাকী ৰক্ষণশীল তেওঁৰ পত্নী আছিলে। was something of a rebel, কিন্তু তেওঁৰ কি আছিলে, সদায় এটা বিদ্ৰোহী মন আছিলে। তেওঁ সদায় সমাজখন কি কৰিব বিচাৰিছিলে, সংশোধন কৰিব বিচাৰিছিলে। He did his best to break social barriers so that people from varying backgrounds could mingle easily. যে তেওঁ সদায় যিবিলাক সামাজিক বান্ধোন আছিলে সেই সামাজিক বান্ধোনবিলাক তেওঁ কি কৰিব বিচাৰিছিলে, লাহে লাহে তেওঁ শিথিল কৰিব বিচাৰিছিলে, আৰু যে মানুহে যাতে সামাজিক বান্ধোনবিলাক তেওঁ অলপ শিথিল কৰিব বিচাৰিছিলে, যাৰ জৰিয়তে বেকগ্ৰাউণ্ডছ কুড মিংগল ইজিলি, মানুহৰ যিবিলাক বেকগ্ৰাউণ্ড মানে কি, অতীত বা মানুহৰ যিটো বেছ হয় সেইটো যাতে মানুহৰ সকলোৰে লগত মিলি যায়, সেইটোৰ ওপৰত তেওঁ যথেষ্ট অধ্যয়ন কৰিছিলে। He used to spend hours with me and would say, আৰু তেওঁ প্ৰায় মোৰ লগত বহু সময় কটাইছিলে আৰু কৈছিলে, কালাম, I want you to develop so that you are on par with the highly educated people of the big cities. আৰু মই এইটো বিচাৰোঁ যে তুমি ইমানেই বিকশিত হোৱা, ইমানেই আগবাঢ়ি যোৱা যে তুমি চহৰৰ উচ্চ শিক্ষিত যিবিলাক মানুহ আছে তেওঁলোকৰ লগত তুমি সমানে যাতে আগবাঢ়িব পাৰা বা ফেৰ মাৰিব পাৰা। One day he invited me to his home for a meal. আৰু এদিন তেওঁ মোক তেওঁৰ ঘৰত আহাৰ গ্ৰহণ কৰিবৰ কাৰণে নিমন্ত্ৰণ জনালে। His wife was horrified at the idea of a Muslim boy being invited to dine in her ritually pure kitchen. আৰু তেওঁৰ যিগৰাকী পত্নী আছিলে তেওঁ আচৰিত হৈছিলে যে তেওঁ যিটো কিটচেনত খুব নিয়ম নীতিৰে ৰন্ধা বঢ়া কৰে সেই কিটচেনটোত এজন মুছলিম ল'ৰাক খাবলৈ দিবৰ কাৰণে তেওঁ যথেষ্ট অসুবিধা পাইছিলে। She refused to serve me in her kitchen. আৰু তেওঁ মোক কিটচেনত খাবলৈ দিবৰ কাৰণে মানে অমান্তি হৈছিলে, তেওঁ খাব দিব নিবিচাৰিছিলে। Subramania Iyer was not perturbed, nor did he get angry with his wife. Subramania স্বামীয়ে কি কৰিছিলে যে তেওঁ কোনো ধৰণৰ তৰ্ক বিতৰ্ক কৰা নাছিলে, তেওঁ খং কৰা নাছিলে তেওঁৰ পত্নীৰ লগত, but instead তাৰ পৰিৱৰ্তে served me with his own hands and sat down beside me to eat his meal. আৰু তাৰ পৰিৱৰ্তে তেওঁ কি কৰিছিলে, নিজে মোক চাৰ্ভ কৰিছিল, নিজে মোক খাবলৈ দিছিলে আৰু মোৰ কাষতে বহি তেওঁ খাদ্য গ্ৰহণ কৰিছিলে। His wife watched us from behind the kitchen door. আৰু তেওঁৰ পত্নীয়ে আমাক কিটচেন ডোৰ মানে ৰান্ধনীশালৰ যিখন দুৱাৰ আছিলে তাৰ আঁৰৰ পৰা আমাক চাই আছিলে। I wondered whether she had observed any difference in the way I ate rice. মই আচৰিত হৈ আছিলোঁ যে হয়তো তেওঁ কি চাই আছিলে মোলৈ, যে মই বেলেগ মোৰ কি ডিফাৰেঞ্চ আছে, মানে যে মই কেনেকৈ খাওঁ, ড্ৰিংক ৱাটাৰ কেনেকৈ পানী মই পিওঁ, অৰ ক্লিন দ্য ফ্ল'ৰ আফটাৰ দ্য মিল, আৰু মই খোৱাৰ পিছত কেনেকৈ
মানে মজি এখন চাফা কৰোঁ এই ডিফাৰেন্সটো তেওঁ চাই আছিলে when I was leaving his house Shiva Subramania Iyer invited me to join him for dinner again the next weekend আৰু শিৱ সুব্ৰমণিয়া যিজন শিক্ষাগুৰু আছিলে তেওঁ মোক পুনৰ নেক্সট উইকেণ্ড মানে হৈছে পিছৰ যিটো শনিবাৰে মোক আকৌ খাদ্য আহাৰ গ্ৰহণ কৰিবলৈ এবাৰ ডিনাৰ খাবলৈ মাতিছে ৰাতিৰ আহাৰ খাবলৈ তেওঁ মাতিলে observing my hesitation he told me not to get upset আৰু মই যেহেতু অলপ হেজিটেশ্যন এটা মোৰ আছিলে মোৰ অলপ অস্বস্তিত পৰিছিলোঁ আকৌ আহিম নে এবাৰ আহিলোঁ আৰু কিন্তু সেইটো কথা তেওঁ গম পায়ে মোক কৈছিলে once you decide to change the system আৰু এবাৰ যদি তুমি মানে সিস্টেমটোক চেঞ্জ কৰোঁ বুলি ভাবা such problem have to be confronted এনেকুৱা ধৰণৰ সমস্যাবিলাক তুমি মুখামুখি হ'বই লাগিব when I visited his house the next week Shiva Subramania Iyer wife took me inside her kitchen and served me food with her own hands আৰু পিছৰবাৰ যেতিয়া মই তেওঁৰ ঘৰলৈ আহিলোঁ শিৱ সুব্ৰমণিয়াৰ পত্নীয়ে মোক কিচেনলৈকে লৈ গ'ল আৰু নিজে খাদ্য খাবলৈ দিলে Then the Second World War was over and India's freedom was imminent. আৰু লাহে লাহে কি হ'ল দ্বিতীয় বিশ্বযুদ্ধ শেষ হ'ল 1945 চন মানত দ্বিতীয় বিশ্বযুদ্ধ শেষ হ'ল আৰু 1947 চনত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিলে মানে স্বাধীনতা লাভ কৰোঁ এনেকুৱা এটা অৱস্থাত Indians will build their own India declared গান্ধীজীয়ে এটা কথা ঘোষণা কৰিলে যে ভাৰতীয়সকলে নিজৰ ভাৰত নিজে তৈয়াৰ কৰি ল'ব The whole country was filled with an unprecedented optimism মানে গোটেই দেশখনৰ মাজতে গান্ধীৰ এই বক্তব্যৰ পিছতে সকলোৰে মাজত এটা কি হৈ গ'ল অপটিমিজম আশাবাদ এটাৰ সৃষ্টি হ'ল unprecedented মানে unparalleled মানে নিউ মানে যেটো আগত নাছিল এটা নতুন এটা আশাৰ সঞ্চাৰ হ'ল I asked my father for permission to leave Rameswaram and study at the district headquarters in Ramananthapuram মই মোৰ দেউতাক পাৰমিশন বিচাৰিলোঁ অনুমতি বিচাৰিলোঁ যে মই ইয়াৰ পৰা আৰু বেছি শিক্ষা লাভ কৰিবৰ কাৰণে যিখন ডিস্ট্ৰিক্ট হেডকোৱাৰ্টাৰ আছে জিলা সদৰ আছে তাত যাম আৰু সেই ঠাইখিনিৰ নাম আছিল ৰামানন্তপুৰম He told me as if thinking aloud Abul তেওঁ অলপ চিন্তা কৰি মোক ক'লে যে Abul I know you have to go away to grow মই জানো যে তুমি যদি নিজক আগুৱাই লৈ যাব বিচাৰা তুমি যাব লাগিবই Does the seagull not fly across the sun seagull এটা সাগৰীয় চৰাই যেটো সূৰ্যৰ কাষেদি হি উৰি যায় alone অকলে and without a nest আৰু তাৰ কোনো ঘৰো নাথাকে হি লগত কোনো নেস্ট লৈ নাযায় হি উৰিয়ে থাকে He quoted Khalil Gibran to my hesitant mother আৰু মাকে সদায় অলপ বেছি কষ্ট পায় পুতেকক উলিয়াই দিবৰ কাৰণে জিয়েকক উলিয়াই দিবৰ কাৰণে তো সেই কাৰণে তেওঁ খালিল জিব্ৰান নামৰ যিগৰাকী জ্ঞানী ব্যক্তি আছিল তেওঁৰ এটা উক্তিৰে তেওঁ কৈছিল Your children are not your children তোমাৰ সন্তান নহয় They are the sons and daughters of life's longing for itself তেওঁলোক তোমাৰ সন্তান ল'ৰা বা ছোৱালীজন কি হৈছে এই জীৱন প্ৰক্ৰিয়াৰ এটা অংশহে They come through you but not from you তেওঁ তোমাৰ জৰিয়তে আহে কিন্তু তোমাৰ পৰা নাহে You may give them your love but not your thoughts তুমি তেওঁলোকক তোমালোকৰ মৰম দিব পাৰা কিন্তু তোমাৰ চিন্তা দিব নোৱাৰা For they have their own thoughts কাৰণ তেওঁলোকৰ নিজৰ চিন্তা আছে এটোৱে হ'ল এই পাঠটো এপিজে আব্দুল কালামৰ এখন বিখ্যাত কিতাপ আছে যাৰ নামটো হৈছে উইংছ অফ ফায়াৰ অগ্নিৰ দেউকা এই কিতাপখনৰ পৰা সংগ্ৰহ কৰা হৈছে তোমালোকে এই কিতাপখন যদি অসমীয়াত পাবা কিতাপৰ দোকানত গলেই পাবা অগ্নিৰ দেউকা বুলি কবা তোমালোকে এই কিতাপখন কিনি লৈ পঢ়িবা আৰু তাতে এই কথাখিনিও জানিব পাৰিবা নিশ্চয় পাঠটো ভাল লাগিলে আৰু তোমালোকৰ যদি এই পাঠটো ভাল লাগিলে তোমালোকে কমেন্ট কৰি জনাবা কি অসুবিধা আছে মোক কমেন্টত জনাবা আৰু চেনেলটো এই ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে পাঠবোৰ পাই থাকিবৰ কাৰণে তোমালোকে ইয়াক সাবস্ক্ৰাইব কৰিবা আৰু লগৰ বন্ধু বান্ধৱীৰ মাজতো ইয়াক শ্বেয়াৰ কৰিবা থ্যাংক ইউ